নমস্কাৰ তেজাছ লাইফৰ বিশেষ অনুষ্ঠানলৈ আজি আমি আগবাঢ়িছোঁ। আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে বজালীৰ সৰুপেটা স্থিত শিক্ষাদা গুৰুকুলৰ একাংশ ছাত্ৰ ছাত্ৰী। তেওঁলোকে এই গ্ৰীষ্মকালীন পৰিৱেশত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তেওঁলোকৰ মাজত অনুষ্ঠিত হৈছিল গ্ৰীষ্মকালীন শিবিৰ, আৰু তেওঁলোকে এই শিবিৰত অংশগ্ৰহণ কৰি বিভিন্ন অভিজ্ঞতা লাভ কৰিছে। আজি সেই বিষয়তে আমি আলোচনা কৰিম শিক্ষাৰ্থীসকলৰ সৈতে। মোৰ সৈতে একাংশ শিক্ষাৰ্থী উপস্থিত আছে, তেওঁলোকৰ মই ওচৰলৈ আগবাঢ়িছোঁ। তেওঁলোকৰ অভিজ্ঞতা কি অভিজ্ঞতা লাভ কৰিলে আচলতে এই তিনিদিনত আমি জানিবলৈ চেষ্টা কৰিম। মাইনা, তোমাৰ ওচৰলৈ আহিছোঁ মই। তোমালোকে ইয়াত অংশগ্ৰহণ কৰিছিলা তিনিদিনীয়া গ্ৰীষ্মকালীন শিবিৰত। এই শিবিৰত কি অভিজ্ঞতা লাভ কৰিছা তাৰে আগমুহূৰ্তত তোমাৰ পৰিচয়টো জানিব বিচাৰিম। তোমাৰ নামটো কি? জয় হিন্দ, মাই নেম ইজ পৰি বৰ্মন। আই ৰিড ইন ক্লাছ 6। মই শিক্ষাদা গুৰুকুলৰ পৰা ইয়াত অংশগ্ৰহণ কৰিছোঁ। মই ক্লাছ 6ত পঢ়ি আছোঁ। এই তিনিদিনত কি শিকিলা জানিব বিচাৰিম। আমি এই তিনিদিনত মা দেউতাৰ পৰা কেনেকৈ দূৰত্বত আছোঁ, তাৰপিছত নিজে গা ধোৱা শিকিলোঁ, বিচনা পৰা শিকিলোঁ, নিজৰ খাদ্য নিজে খাবলৈ শিকিলোঁ, নিজৰ কাম নিজে কৰিবলৈ শিকিলোঁ, আৰু নৃত্য শিকিলোঁ, গীত গোৱা শিকিলোঁ, ছবি অঁকা শিকিলোঁ। তাৰ উপৰিও আমি মানাছত গৈ চাহ বাগিচা চালোঁ, জীৱ জন্তু চালোঁ, তাৰ সন্মুখত ফটো উঠিলোঁ, তাৰপিছত আমি ছবি আঁকিলোঁ, তাত যি দেখিছোঁ। সেয়ে মই ক'ব লগা। ধন্যবাদ। কেনেকুৱা লাগিল তোমাৰ এই তিনিদিনত ইয়াত থাকি? বহুত ভাল লাগিল। ইয়াৰ পৰা গৈ কিনে মা দেউতাৰ ওচৰলৈ যেতিয়া যাবা, তেওঁলোকক কিদৰে সহায় কৰিবা? মাৰ পাকঘৰত কামত সহায় কৰি দিম, নিজৰ কাম নিজে কৰিম, বিচনা পাৰিম, ঘৰ সাৰিম ইত্যাদি। মই তোমাৰ ওচৰলৈ আহিছোঁ আৰু তোমাৰ নামটো জানিব বিচাৰিম। জয় হিন্দ, মাই নেম ইজ জ্ঞানদীপ দাস। আই ৰিড ইন ক্লাছ 4। মই এতিয়া আহি ভাল লাগিছে। তাৰপিছত এতিয়া বহুত কিবা কৰি দেখিব পাৰিছোঁ। মানসত যাই আমি গেটখন দেখিব পাৰিছোঁ, ফটো উঠিছোঁ, খেৰ ঘৰ দেখিছোঁ, আমি তাতে ছবি আঁকিছোঁ, আমি ইয়াতে ডেন্স কৰিছোঁ, আৰ্ট কৰিছোঁ। মা দেউতাৰ পৰা দূৰত তিনিদিন ইয়াত থাকিলা বন্ধু বান্ধৱীৰ লগত, কেনেকুৱা লাগিছে তোমাৰ? ইয়াতে আমি বিছনা চাদৰ ভালকৈ পাৰিছোঁ, আমি ভাত চাত ভালকৈ খাইছোঁ। ছাৰ বাইদেউসকলে কেনেকুৱা সহায় কৰিছে তোমালোকক? আমাক মুভি দেখাইছে, আমাক সহায় কৰিছে বহুত। ইয়াৰ পৰা যাই কিনে তুমি মা দেউতাক কি ক'বা অনুভৱ? ইয়াতে আহি ভাল লাগিছে আৰু আকৌ আহিম ইয়াতে। ঠিক আছে, তোমাৰ ওচৰলৈ আহিছোঁ সৈতে, আৰু তোমাৰ নামটো জানিব বিচাৰিম। জয় হিন্দ, মাই নেম ইজ প্ৰিয়ান পাটোৱাৰী। আই ৰিড ইন ক্লাছ 2। ইয়াত আহিছিলা তিনিদিনৰ বাবে, কেনেকুৱা লাগিছে ইয়াত থাকি? ভাল লাগিছে। কি শিকিলা? ডেন্স শিকিলোঁ, ড্ৰামা শিকিলোঁ। ছাৰ বাইদেউসকলে কেনেদৰে ৰাখিছে তোমালোকক, কেনেদৰে তেওঁলোকৰ পৰা সহায় পাইছা? তেওঁলোকে বহুত সহায় কৰিছে, মুভি দেখুৱাইছে। আৰু আহিবানে এনেকুৱা অনুষ্ঠানত? আহিম। ভাল লাগিছে? ঠিক আছে। ভাইটি, তোমাৰ নাম কি? নমস্কাৰ, জয় হিন্দ। মোৰ নাম শ্ৰী দিতু জান্নাত। আই ৰিড ইন ক্লাছ 1। ইয়াত আহিছিলা, কেনেকুৱা লাগিছে? ভাল লাগিছে। কি শিকিলা? ডেন্স শিকিলোঁ, পানী খাবলৈ শিকিলোঁ, ভাত খাবলৈ শিকিলোঁ, গা ধুবলৈ শিকিলোঁ, ক্ৰিকেট খেলিবলৈ শিকিলোঁ, ডেন্স কৰিবৰ কাৰণে শিকিলোঁ। ছাৰ বাইদেউসকলে মৰমত ৰাখিছেনে? ৰাখিছে। ঠিক আছে, তোমাৰ ওচৰলৈ আহিছোঁ, কি ক'বা? তোমাৰ নামটো কি? জয় হিন্দ, মাই নেম ইজ জানবী কাশ্যপ। আই ৰিড ইন ক্লাছ 3। ইয়াত আহিছিলা, কেনেকুৱা লাগিছে? ভাল। কি শিকিলা? ইয়াতে শিকিলোঁ
শিকিলোঁ গান গান গাওঁ শিকিলোঁ ঠিক আছে হ'ব দে তোমাৰ নামটো কি ভাইটি Namaskar, Jai Hind. My name is Debanga Jyoti Kashyap. I read in class 6. ইয়াত আহিছিলা কি কি শিকিছা ইয়াত আহি মই নিজৰ কাম নিজে কৰা শিকিছোঁ বিছনা পাৰিবলৈ শিকিছোঁ গা ধুবলৈ শিকিছোঁ গান গাবলৈ শিকিছোঁ নৃত্য কৰিবলৈ শিকিছোঁ আৰ্ট কৰা শিকিছোঁ মানাছলৈ গৈছিলা কেনেকুৱা অনুভৱ তাত গৈ মানাছত চাহ বাগান দেখিছিলোঁ তাৰপিছত জন্তু দেখিছিলোঁ তাতে ফটো উঠিলোঁ ইত্যাদি মা দেউতাৰ পৰা 3 দিন দূৰত আছিলা তথাপিও কেনেকুৱা লাগিছে বন্ধু বান্ধৱীৰ লগত থাকি ভাল লাগিছে আকৌ এনেকুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিবানে কৰি মই তোমাৰ ওচৰলৈ আহিছোঁ Jai Hind. তোমাৰ নামটো জানিব Jai Hind, my name is Janmejay Mandal. I am reading in standard 5. ইয়াত আহিছিলা কি কি শিকিলা I learned dance, then yoga, then how to art, and then I learned how to bath and how to defend ourselves and how to behave with others. তোমাক যদি সুধো তুমি দেশৰ কাৰণে কি কৰিব বিচাৰা তুমি কি ক'বা First we have to study hard for make our country proud, and we have to develop our country so much like China. বাহ, Thank you. তোমাৰ ওচৰলৈ আহিছোঁ আৰু কি নমস্কাৰ ক'বা? মোৰ নাম শ্ৰী নিক্ষিত কলিতা আই ৰিড ইন ক্লাছ 6 ইয়াত আহিছিলা কেনেকুৱা লাগিছে খুবেই সুন্দৰ মা দেউতাৰ পৰা দূৰত 3 দিন থাকিলা বন্ধু বান্ধৱীৰ সৈতে আৰু কি ক'বা খুবেই ভাল লাগিছে আৰু ইয়াত আহি যেনেকুৱা অনুভৱ সেই অনুভৱ মই আৰু ক'তোৱে পোৱা নাছিলোঁ প্ৰথম ইয়াতে পাইছোঁ সেই অনুভৱটো আগৰ স্কুলতো পোৱা নাছিলোঁ ইয়াৰ অনুভৱ বিৰাট সুন্দৰ ইয়াত আমি নৃত্য কৰা শিকিলোঁ গান গোৱা শিকিলোঁ আৰু বিষ্ণু পাৰা শিকিলোঁ সাধু কথা ক'বলৈ শিকিলোঁ আৰু বহুত গান শিকিলোঁ তেওঁলোকক অহাবাৰলৈ যেন তেওঁলোকেও আহে ইয়াতে সেইটোৱে মই ক'বলৈ বিচাৰোঁ মা দেউতাৰ পৰা দূৰত থাকিলা 3 দিন বন্ধু বান্ধৱীৰ সৈতে আৰু কি ক'বা অনুভৱ খুবেই সুন্দৰ অনুভৱ মা দেউতাৰ পৰা দূৰত থাকিবলৈ শিকিছোঁ প্ৰথম কথা আৰু নিজৰ কাপোৰবিলাক কেনেকৈ ধুৱায় আৰু সেইবিলাক শিকিছোঁ বেলেগৰ লগত কেনেকৈ মিলিজুলি থাকিব লাগে সেইখিনি আমাৰ ছাৰ আৰু বাইদেউকে শিকাইছে ছাৰ বাইদেউসকলে কেনেদৰে ৰাখিছে এই 3 দিন খুবেই সুন্দৰভাৱে ৰাখিছে আমাক যিকোনো বস্তু লাগে সেয়ে আমাক দিছে আৰু আমাক কালি ৰাতি আমাক মুভি দেখাইছে আৰু সাধু কথা শুনাইছে নিশ্চয়কৈ মই ছাত্ৰ ছাত্ৰীৰ মনৰ কথা জানিব চেষ্টা কৰিলোঁ তেওঁলোকে নিজৰ মনৰ অনুভৱ ব্যক্ত কৰিলে আমাৰ সৈতে এই ক্ষেত্ৰত তেওঁলোকে বহুত অভিজ্ঞতা লাভ কৰা বুলি আমি জানিব পাৰিছোঁ মোৰ সৈতে উপস্থিত আছে শিক্ষাদা গুৰুকুলৰ পৰিচালন সঞ্চালক ধনঞ্জন তালুকদাৰ ডাঙৰীয়া তেওঁৰ পৰা মই কিছু কথা জানিব বিচাৰিম এই অনুষ্ঠান আয়োজনৰ আচলতে উদ্দেশ্য কি আছিল মই আপোনাৰ পৰা জানিব বিচাৰিম হয় এইটো একচুৱেলি দিছ ইজ ফাৰ্ষ্ট টাইম ইন সৰুপেটা নট অনলি সৰুপেটা আমি যদি চাওঁ আমাৰ এণ্টায়াৰ এৰিয়াতে এনেকুৱা কোনো অনুষ্ঠান হোৱা নাই এইটো এটা ডিফাৰেণ্ট কনচেপ্ট একচুৱেলি আমি ছাত্ৰ ছাত্ৰীসকলক অকল পাঠ্যপুথি শিক্ষাই নহয় যাতে আমি সকলো ফালৰ পৰা তেওঁলোকক আপগ্ৰেড কৰিব পাৰোঁ যাতে তেওঁলোকক ইণ্ডিপেণ্ডেণ্টলি আমি কৰিব পাৰোঁ সেইটো মতলৈহে আমি এই প্ৰগ্ৰামটো অৰ্গেনাইজ কৰিছিলোঁ একচুৱেলি তো ইয়াত আমি বহুতখিনি সঁহাৰি পাইছোঁ যিহেতু আমাৰ ফাৰ্ষ্ট টাইম হিচাপে আমি বহুতখিনি সঁহাৰি পাইছোঁ পেৰেণ্টছৰ পৰা আমাৰ ইণ্টেনশ্যনটো এনেকুৱা আছে যাতে আমি ষ্টুডেণ্টটোক ইণ্ডিপেণ্ডেণ্টলি আমি গ্ৰ' আপ কৰিব পাৰোঁ যাতে পেৰেণ্টছটোৱে সদায় তেওঁলোকক ছাপৰ্ট কৰিব নালাগে সেইটো মতলৈ আমি ইয়াত কৰিছিলোঁ আৰু আজি আমাৰ 3rd ডে ইয়াত 3 দিনে আমাৰ ইয়াতে ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকৰ ইয়াত আমি থকাৰ ব্যৱস্থা কৰিছোঁ সুন্দৰকৈ খোৱা লোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু চাইট চিনৰ ব্যৱস্থা কৰিছোঁ আমি মানাছত লৈ গৈছোঁ ধৰি লওক আৰু ইয়াতেও আমি ইণ্ডিপেণ্ডেণ্টলি তেওঁলোকক আমি নিজে গা ধুব শিকাইছোঁ কাপোৰ কেনেকৈ ধুব লাগে সেইবিলাক শিকাইছোঁ লগতে এজনে আনজনৰ লগত কেনেকৈ মিলিজুলি থাকিব লাগে ভাতৃত্ববোধৰ যাতে সিহঁতে মিলিজুলি থাকিব পাৰে কাৰণ আজিকালি কি হৈছে আপোনাৰ মোবাইল অহাৰ পিছত সেই বস্তুটো নোহোৱা হৈছে ইয়াত আমি কিন্তু মোবাইল এই 3 দিন আমি ছাত্ৰ ছাত্ৰীসকলৰ পৰা কমপ্লিটলি মোবাইল আমি আঁতৰাই ৰাখিছোঁ আনকি আমি তেওঁলোকক তেওঁলোকৰ মা দেউতাৰ লগতো আমি ডাইৰেক্টলি কথা পাতিব দিয়া নাই কিবা কণ্টেক্ট কৰিব লাগিলে আমি টিচাৰ্ছক ফোন কৰিব দিওঁ তাৰ পৰাহে আমি দিওঁ আৰু এই 3 দিন আমাৰ ষ্টুডেণ্টখিনিয়ে কমপ্লিটলি মোবাইলৰ পৰা আঁতৰি আছে
মানে মোবাইলৰ পৰা কিয় আঁতৰাই ৰাখিব বিচাৰিছোঁ আমি, কাৰণ মোবাইলে বহুতখিনি টাইম লৈ লয় সিহঁতে, মানে বাচ্ছাবিলাকৰ। ষ্টুডেণ্টবিলাক যদি আমি চাওঁ তো আমি সেইখিনিৰ পৰা আঁতৰাই ৰাখি তেওঁলোকক বহুতখিনি বস্তু আমি ইয়াত শিকাইছোঁ। আমি মিউজিকৰো ট্ৰেইনিং কৰিছোঁ, আমাক প্ৰপাৰলি আমাৰ স্কুলত হয় ট্ৰেইনিং, তাৰ ওপৰঞ্চি আমি ইয়াত কৰিছোঁ। তেওঁলোকক আমি মুভিও দেখাইছোঁ ইয়াত, যাতে তেওঁলোকে মিলিজুলি গোটেইখিনি বস্তু এনজয় কৰিব পাৰে। আৰু প্লাছ আমাৰ স্কুলখন কমপ্লিটলি ব্যতিক্ৰমী স্কুল হয়। ইয়াত আমি সদায় পুথিগত শিক্ষাত বাহিৰে আমি আন শিক্ষা দিব বিচাৰোঁ। যেনেকৈ আমি মানে ৰিচেণ্টলি আমি এটা প্ৰগ্ৰেম অৰ্গেনাইজ কৰিছোঁ, য'ত আমি পথাৰত নি পেলাই ষ্টুডেণ্টখিনিক ভূঁই ৰোৱা পৰ্যন্ত শিকাইছোঁ। আমি তেনেকৈ শীতৰ সময়ত আমি তেতিয়া শীতকালীন যেনেকৈ শাক পাচলি খেতি কৰে সেইবিলাকো আমি ষ্টুডেণ্টখিনিক শিকাওঁ, কাৰণ গোটেইখিনি বস্তু জানিলেহে ষ্টুডেণ্টটো পাৰফেক্ট হ'ব পাৰিব। আৰু বেচিকেলি আমি যাতে তেওঁলোকৰ কাইণ্ডনেছটো আহে। আজিকালি কি হৈছে, আপুনি ষ্টুডেণ্টবিলাক চাব মি মাইছেল্ফ এনেকুৱা হৈ গৈছে, সদায় মোৰ নহয়। আমি তেওঁলোকক আমাক শিকাব লাগে যে আমি কেনেকৈ থাকিব পাৰোঁ, আমি মিলিজুলি কেনেকৈ থাকিব পাৰোঁ, সেই কনচেপ্টটো যাতে তেওঁলোক তাতে গ্ৰ' কৰিব পাৰোঁ। তাৰ কাৰণে ইমানখিনি আমি মানে লক্ষ্য আগত লৈহে আমি এই প্ৰগ্ৰেমটো অৰ্গেনাইজ কৰিছোঁ। ইজ এ পাৰ্ট অফ আৱাৰ এডুকেশ্যন, আমাৰ স্কুলৰ শিক্ষাৰ এটা পাৰ্টহে হয় এইটো।